আজি 2-1-2023 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপদাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, দেহী অভিমানী হোৱা, তেতিয়া নেতিবাচক সংকল্প সমাপ্ত হৈ যাব। কোনো কথাত ভয় নালাগিব। তোমালোক চিন্তাৰ পৰা মুক্ত হৈ যাবা। প্ৰশ্ন, নতুন বৃক্ষ বৃদ্ধি কেনেকৈ হয় আৰু কিয়? উত্তৰ, নতুন বৃক্ষৰ বৃদ্ধি ওকণিৰ দৰে অতি ধীৰ গতিৰে হয়। যেনেকৈ ড্ৰামা ওকণিৰ দৰে ধীৰ গতিত চলি আছে, ঠিক তেনেকৈ ড্ৰামা অনুসৰি এই বৃক্ষও ধীৰে ধীৰে বৃদ্ধি হয়। কিয়নো ইয়াত মায়াৰ সৈতে প্ৰতিদ্বন্দ্বিতাও বহুত কৰিবলগীয়া হয়। সন্তানসকলৰ দেহী অভিমানী হওঁতে বহুত পৰিশ্ৰম হয়। দেহী অভিমানী হ'লে বহুত আনন্দিত হৈ থাকিব, সেৱাও বৃদ্ধি হ'ব। পিতা আৰু উত্তৰাধিকাৰৰ স্মৃতিত থাকিলে বৈতৰণি পাৰ হৈ যাব। ওম শান্তি। আত্মিক পিতাই আত্মিক সন্তানসকলক বুজায়। আত্মিক পিতাও অকাল মূৰ্ত। আত্মিক পিতা বুলি কোৱা হয় পৰম পিতা পৰমাত্মাক। তোমালোক সন্তানসকলো অকাল মূৰ্ত। তোমালোকে শিখ লোকসকলকো ভালদৰে বুজাব পাৰা। আচলতে যিকোনো ধৰ্মৰ লোককেই বুজাব পাৰা। এয়াও পিতাই শুনাইছে যে এই বৃক্ষজোপা ধীৰে ধীৰে বৃদ্ধি হয়। যেনেকৈ ড্ৰামা ওকণিৰ দৰে ধীৰ গতিত আগবাঢ়ে, তেনেকৈ বৃক্ষজোপাৰো ওকণিৰ গতিত বৃদ্ধি হয়। বৃদ্ধি হওঁতে পুৰা কল্প লাগি যায়। এতিয়া তোমালোকৰ এয়া নতুন বৃক্ষ। তোমালোক সন্তানসকলৰো কল্পৰ সমান আয়ুস হৈ যায়। 5000 বছৰ ধৰি তোমালোকে চক্ৰ লগোৱা। ওকণিৰ গতিত এই চক্ৰ চলি থাকে। প্ৰথমতে আত্মাক বুজিব লাগে, এইটোৱেই কঠিন কথা। পিতাই জানে ড্ৰামা অনুসৰি ধীৰে ধীৰে বৃক্ষজোপা বাঢ়ে, কাৰণ মায়াৰ সৈতে প্ৰতিদ্বন্দ্বিতা হয়। এই সময়ত মায়াৰ ৰাজ্য, পাছলৈতো ৰাৱণেই নাথাকে। তোমালোক সন্তানসকল প্ৰথমতে দেহী অভিমানী হ'ব লাগে। দেহী অভিমানী সন্তানে সেৱা বহুত ভালকৈ কৰিব আৰু অতি আনন্দিত হৈ থাকিব। বুদ্ধিত ব্যৰ্থ নেতিবাচক সংকল্প উদয় নহ'ব। অৰ্থাৎ তোমালোক মায়াৰ ওপৰত বিজয়ী হ'লে তেতিয়া তোমালোকক কোনেও বিচলিত কৰিব নোৱাৰে। অংগদৰো দৃষ্টান্ত আছে নহয়, সেইবাবে তোমালোকৰ মহাবীৰ নাম ৰখা হৈছে। এতিয়াতো এজনো মহাবীৰ নহয়, পাছলৈ মহাবীৰ হবাগৈ। সেয়াও ক্ৰমানুসাৰে। যিসকলে ভাল সেৱা কৰে তেওঁলোকক মহাবীৰ শাৰীত ৰখা হ'ব। এতিয়া বীৰ মহাবীৰ অন্তিমত হবাগৈ। অলপো কোনো প্ৰকাৰৰ সংশয় আহিব নালাগে। কিছুমানতো বহুত অহংকাৰী হৈ যায়, কাকোৱে ভ্ৰূক্ষেপ নকৰে। ইয়াততো অতি নম্ৰতাৰে কাৰোবাক বুজাব লাগে। তোমালোকে অমৃতসৰত শিখসকলৰ সেৱা কৰিব পাৰা। বাৰ্তাটো সকলোকে এটাই দিব লাগে। পিতাক স্মৰণ কৰিলে আত্মাৰ মামৰ আঁতৰি যাব। তেওঁলোকে কয়, চাহেবৰ জপ কৰা। চাহেবৰ মহিমাও আছে। একো ওংকাৰ সৎ নাম। অকাল মূৰ্ত। এতিয়া অকাল মূৰ্ত কোন? কোৱা হয় সদগুৰু অকাল। অকাল মূৰ্ত হৈছে আত্মা। আত্মা কেতিয়াও কালে খাব নোৱাৰে। আত্মাই ভূমিকা প্ৰাপ্ত কৰিছে, সেয়েহে ভূমিকা পালন কৰিবই লাগিব। আত্মাক কালে খাব কেনেকৈ? শৰীৰক খাব পাৰে। আত্মাটো অকাল মূৰ্ত হয়। তোমালোকে শিখসকলৰ ওচৰলৈ গৈ ভাষণ দিব পাৰা। যেনেকৈ গীতা পাঠসকলে ভাষণ দিয়ে, তোমালোক সন্তানসকলেও জানা ভক্তি মাৰ্গত সামগ্ৰী বহুত আছে, কিন্তু জ্ঞান অলপো নাই। জ্ঞানৰ সাগৰ হয়েই এজন পিতা। মনুষ্যক জ্ঞানৱান বুলি কোৱা নহ'ব। দেৱতাসকলো মনুষ্যই নহয় জানো? কিন্তু দৈবী গুণ আছে, সেইবাবে দেৱতা বুলি কোৱা হয়। তেওঁলোকেও পিতাৰ পৰাই উত্তৰাধিকাৰ পাইছিল। তোমালোকেও এই ৰাজযোগৰ দ্বাৰা বিশ্বৰ মালিক হৈ আছা। সদগুৰু অকাল বুলি কোৱা হয়। সত্যটো সেই এজন পিতাই হয়। তেওঁৱেই পতিত পাৱন। দুজন পিতাৰো পৰিচয় দিব লাগে। তোমালোকে ভাষণ দিবলৈ 2 মিনিট সময় পালেও বহুত, 1 মিনিট 1 ছেকেণ্ড পালেও
বহুত কল্প পূৰ্বে যাৰ তীৰ লাগিছিল তেওঁলোকৰেই লাগিব। কোনো ডাঙৰ কথা নহয়, কেৱল বাৰ্তা দিব লাগে। বাবাই বুজাইছে, ধৰি লোৱা যেতিয়া গুৰু নানক আহে তেওঁ কোনো বাৰ্তা নিদিয়ে যে তোমালোক পুনৰ ঘৰলৈ উভতি যাব লাগে, তাৰ বাবে পবিত্ৰ হোৱা। সেয়াতো পবিত্ৰ আত্মাসকল ওপৰৰ পৰা আহে, তেওঁলোকৰ ধৰ্মৰ বৃদ্ধি হয়, আহি থাকে। বাস্তৱত সদগতি দিওঁতা কোনো মনুষ্য হ'ব নোৱাৰে। সদগতি দিওঁতা হৈছে একমাত্ৰ পিতা। মনুষ্যটো মনুষ্যই হয়। আকৌ বুজোৱা হয় অমুক ধৰ্মৰ। পিতাই বুজাইছে, তোমালোকে নিজক আত্মা বুলি বুজা, পবিত্ৰ হোৱা। গুৰু নানকে কৈছে মলিয়ন কাপোৰ ধুৱে। এয়াও পাছলৈ শাস্ত্ৰ ৰচনা কৰাসকলে লিখিছে। প্ৰথমতে তেনে কোনো কম অনুগামী থাকে, তেওঁলোকক কি শুনাব? এই জ্ঞান এতিয়াহে পিতাই তোমালোকক দিয়ে। শাস্ত্ৰটো পাছলৈ লিখে। সত্য যুগতো শাস্ত্ৰ নাথাকে। প্ৰথমতে বুজাব লাগে যে পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ'ব। বিনাশটো হ'বই। সুধিব লাগে সৰ্বব্যাপী বুলি কাক কয় যাৰ এনেকৈ মহিমা গায়ন কৰে? এক ওংকাৰ। তেওঁতো পিতা হৈ গ'ল। তেওঁৰ সন্তান আমি আত্মা সকলো অকাল মূৰ্ত হওঁ। এয়া হৈছে আমাৰ আসন। আমি এখন আসন এৰি আন এখনত বহোঁ। 84খন আসনত বহোঁ। এতিয়া এয়া হৈছে পুৰণি সৃষ্টিৰ কিমান হুলস্থুল। নতুন সৃষ্টিত এইবোৰ কথা হ'ব নোৱাৰে। তাততো এটাই ধৰ্ম থাকে। পিতাই তোমালোকক বিশ্বৰ বাদশ্বাহী দি দিয়ে। তোমালোকক কোনেও আক্ৰমণ কৰিব নোৱাৰে। দ্বাপৰৰ পৰা নিজা নিজা ধৰ্মৰ প্ৰতিষ্ঠা কৰিবলৈ ধৰ্ম প্ৰতিষ্ঠাপকসকল আহে। তেওঁলোকৰ ধৰ্ম যেতিয়া বৃদ্ধি হয়, শক্তিশালী হয়, তেতিয়া যুদ্ধৰ কথা আহে। ইছলাম ধৰ্মাৱলম্বীসকল সংখ্যা প্ৰথমতে কিমান কম আছিল। তোমালোকৰ ধৰ্মটো ইয়াত প্ৰতিষ্ঠা হয়। তেওঁলোক আহেই দ্বাপৰত। সেই সময়তে ধৰ্ম প্ৰতিষ্ঠা হয়। পাছলৈ ইজনৰ পিছত সিজন আহি থাকিব। এয়া ভালকৈ বুজাবলগীয়া কথা। কিছুমানেতো ড্ৰামা অনুসৰি একোৱেই ধাৰণ কৰিব নোৱাৰে। পিতাই বুজায়, নিশ্চয় তেওঁৰ পদবী কম হ'ব। এয়া কোনো অভিশাপ নহয়। মালাটো মহাবীৰসকলৰে হয়। ড্ৰামা অনুসৰি সকলোৱেতো একেধৰণৰ পুৰুষাৰ্থ কৰিব নোৱাৰে। আগতেও কৰা নাছিল চাগৈ। তেতিয়া ক'ব, তেনেহ'লে আমাৰ কি দোষ? পিতাই কয়, তোমালোকৰ কোনো দোষ নাই। ভাগ্যত নাথাকিলে পিতাই কি কৰিব পাৰে? বুজিব পৰা যায় কোন কি পদৰ বাবে যোগ্য। শিখসকলকো বুজাব লাগে যে চাহেবক জপিলে সুখ শান্তি পাব। তেওঁলোকে সুখ তেতিয়া পায় যেতিয়া তেওঁলোকৰ ধৰ্ম প্ৰতিষ্ঠা হয়। এতিয়াতো সকলো অৱনমিত হৈ গৈছে। আপোনালোকে মানি লয় যে সদগুৰু অকাল, তেন্তে আকৌ গুৰু বুলি কাক কয়? সদগতি দিওঁতা গুৰু এজনেই। ভক্তি শিকোৱা গুৰুটো অনেক। জ্ঞান শিকাওঁতা হৈছে এজন পিতা। গতিকে তোমালোক মাতাসকলে তেওঁলোকক বুজোৱা যে আপোনালোকে এয়া যি খাৰু পিন্ধে সেয়াও পবিত্ৰতাৰ চিন। তোমালোকৰ কথা তেওঁলোকে মানি ল'ব, কিয়নো তোমালোক মাতাসকলেই স্বৰ্গৰ দুৱাৰ খুলিবলৈ ওলাইছা। তোমালোক মাতাসকলে এতিয়া জ্ঞানৰ কলহ পাইছা, যাৰ দ্বাৰা সকলোৰে সদগতি হৈ যায়। তোমালোক সন্তানসকলে এতিয়া নিজক মহাবীৰ বুলি কোৱা। তোমালোকে ক'ব পাৰা, আমি গৃহস্থালীত থাকি স্বৰ্গ স্থাপনা কৰি আছো। দিন ৰাতিৰ পাৰ্থক্য। এই জটাও পবিত্ৰতাৰ চিন। অকাল মূৰ্ত পতিত পাৱন পিতাৰ মহিমা সম্পূৰ্ণকৈ কৰিব লাগে। সাধু সন্ন্যাসীসকলে পৰমাত্মাই নমঃ বুলি কয়, আকৌ কয় তেওঁ সৰ্বব্যাপী। এয়া হৈছে ভুল। তোমালোকে পিতাৰ খুব মহিমা কৰা। পিতাৰ মহিমাৰ দ্বাৰাই তোমালোক সাঁতুৰি পাৰ হৈ যোৱা। যেনেকৈ কাহিনী আছে, ৰাম ৰাম বুলি ক'লে পাৰ হৈ যাবা। পিতাইও কয়, পিতাক স্মৰণ কৰিলে বিষয় সাগৰ পাৰ হৈ যাবা।
তোমালোক সকলো মুক্তিলৈ যাবই লাগিব। তোমালোকে অমৃতসৰলৈ গৈ ভাষণ দিয়া যে আপোনালোকে আহ্বান কৰে যে সদগুৰু অকাল মূৰ্ত, কিন্তু তেওঁ এতিয়া কৈছে দেহ সহিত দেহৰ সকলো ধৰ্ম ত্যাগ কৰি নিজক আত্মা বুলি বুজা। পিতাক স্মৰণ কৰিলে পাপ ভস্ম হৈ যাব, অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। শিৱ বাবা হৈছে অকাল মূৰ্ত নিৰাকাৰ, তোমালোক আত্মাসকলো নিৰাকাৰ। পিতাই কয় মোৰ শৰীৰটো নাই, মই ঋণত লওঁ, মই আহোঁৱেই পতিত সৃষ্টিলৈ ৰাৱণৰ ওপৰত বিজয়ী কৰাবলৈ। ইয়াতেই নিৰ্দেশনা দিম, কিয়নো পতিত পুৰণি সৃষ্টিতে থাকে। নতুন সৃষ্টিত এটাই দেৱী দেৱতাৰ ধৰ্ম আছিল, সেই সময়ত বাকী সকলো শান্তিধামত থাকে। পুনৰ ক্ৰমান্বয়ে সতু ৰজু তমুত আহে। যিয়ে বহুত সুখ পায় তেওঁলোকে বহুত দুখো পায়। তোমালোকে সকলোকে পিতাৰ বাৰ্তা দিব লাগে যে পিতাক স্মৰণ কৰা, তেতিয়া ঘৰলৈ যাব পাৰিবা। সকলোৰে সদ্গতি তেতিয়াহে হয় যেতিয়া বৃক্ষ সম্পূৰ্ণ হয়, তেতিয়া সকলো আহি যায়। এনেদৰে তোমালোকেও কাৰোবাক বহুত মৰমেৰে আৰু ধৈৰ্য সহকাৰে বুজোৱা। তোমালোকে চিত্ৰ লোৱাৰো প্ৰয়োজন নাই। বাস্তৱত চিত্ৰ হৈছে নতুনসকলৰ বাবে। তোমালোকে যিকোনো ধৰ্মৰ লোককেই বুজাব পাৰা, কিন্তু সন্তানসকলৰ ইমান যোগ নাই যে তীৰ লাগিব। কয় বাবা আমি হাৰি যাওঁ, মায়াই একেবাৰে মুখ কলা কৰি দিয়ে। তেওঁলোকে এইটো নাজানেই যে আমি দেৱতা আছিলো, এই সময়ত অসুৰ হৈ গৈছো। এতিয়া বাবাই কয় নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, পিতাৰ বাৰ্তা সকলোকে দি থাকা। বায়োস্কোপ শ্লাইডটো লিখা আছে যে ত্ৰিমূৰ্তি পৰমপিতা পৰমাত্মা শিৱই কয় মামেকম স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব। তোমালোকে মুক্তি জীৱন মুক্তি লাভ কৰিবা। বাৰ্তাটো সকলোকে দিব লাগে নহয়। শ্লাইডো তৈয়াৰ হৈ যাব লাগে, তাৰ দ্বাৰা মন মনাপ হ'ব। যি বশীকৰণ মন্ত্ৰ সেয়া সকলোকেই দিয়া। এই পঢ়াত সময় নালাগে, আগলৈ সকলোৱে বুজিব। চিন্তাৰ কোনো কাৰণ নাই, চিন্তাৰ পৰা মুক্তটো হ'বই লাগে। মনুষ্যলৈ চোৱা, মৃত্যুলৈ কিমান ভয় কৰে। ইয়াত ভয় কৰিবলগীয়াতো কথাই নাই। তোমালোকেতো কবা এতিয়া যেন মৃত্যু নাহে। এতিয়া আমি পৰীক্ষাই সম্পূৰ্ণ কৰা নাই, এতিয়া যাত্ৰা সম্পূৰ্ণ কৰা নাই, তেন্তে শৰীৰ কিয় এৰিব লাগে? এনেকুৱা মিঠা মিঠা কথা পিতাৰ সৈতে পাতিব লাগে। খুব ভাল অভ্যাস গঢ়ি উঠিব। ইয়াত চিত্ৰৰ সন্মুখত আহি বহি যোৱা। তোমালোকে জানা যে আমি বাবাৰ পৰা বিশ্বৰ বাদশ্বাহী পাওঁ, তেন্তে এনেহেন পিতাক বহুত স্মৰণ কৰিব নালাগে জানো? স্মৰণ নকৰিলে শাস্তি ভোগ কৰিব লাগিব। বাবাৰতো স্মৃতিত আহি গৈছে যে মই এয়া হ'মগৈ, সেয়েহে বহুত আনন্দিত হয় যে মই এয়া হ'মগৈ। দেখিলেই নিচা বাঢ়ি যায়। তোমালোকো এয়া হ'ব লাগে। বাবা মই আপোনাক স্মৰণ কৰি এনেকুৱা নিশ্চয় হ'ম। অন্য একো কাম নাথাকিলে ইয়াত চিত্ৰৰ সন্মুখত আহি বহি যোৱা। পিতাৰ দ্বাৰা মই এই উত্তৰাধিকাৰ পাওঁ, এইটো দৃঢ় কৰি পেলোৱা। এই কৌশলটোও কম নহয়, কিন্তু ভাগ্যত নাথাকিলে স্মৰণ নকৰে। বাবাই কয় ইয়ালৈ আহিছা যেতিয়া বহুত অভ্যাস কৰা, তেতিয়া যি গ্ৰহ দোষ আছে সেয়া আঁতৰি যাব। শ্ৰীৰ চিত্ৰৰ ওপৰত এনেকৈ বিচাৰ কৰা, কিন্তু ভাগ্যত নাথাকিলে শ্ৰীমতত চলিব নোৱাৰে। বাবাই ৰাস্তা দেখুৱায়, মায়াই কাটি পেলায়। বাবাই বহুত উপায় শুনায়, পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰি থাকা। এনেকৈ কোৱা হয় অতীন্দ্ৰিয় সুখৰ বিষয়ে গোপ গোপীসকলক সোধা, যিসকলৰ নিশ্চয়তা আছে যে আমি পিতাৰ পৰা উত্তৰাধিকাৰ নিশ্চয় ল'ম। বাবাই স্বৰ্গ স্থাপনা কৰি আমাক তাৰ মালিক কৰি তোলে। চিত্ৰও এনেকুৱা তৈয়াৰ কৰা হৈছে। তোমালোকে সিদ্ধ কৰি শুনোৱা যে
ব্ৰহ্মা আৰু বিষ্ণুৰ কি সম্বন্ধ? অন্য কোনেও নাজানে। ব্ৰহ্মাৰ চিত্ৰ দেখি বিভ্ৰান্ত হৈ যায়। স্থাপনাত নিশ্চয় সময় লাগে। কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰিবলৈও সময় লাগে। বাৰে বাৰে পাহৰি যায়। এইটো অভ্যাস গঢ়ি তুলিব লাগে। ঐকান্তিক ভক্তি কৰোতাসকলেও চিত্ৰৰ আগত বহি যায় যাতে সাক্ষাৎ হয়। তোমালোকেতো এয়া হোৱাগৈ, গতিকে তোমালোকে স্মৰণ কৰিব লাগে। বেজো তোমালোকৰ আছে। বাবাই নিজৰ ভক্তি মাৰ্গৰ উদাহৰণ দিয়ে যে নাৰায়ণৰ মূৰ্তিৰ প্ৰতি মোৰ বহুত মৰম আছিল। সেয়া সকলো আছিল ভক্তি মাৰ্গ। এতিয়া পিতাই কয়, মামিকম স্মৰণ কৰা আৰু অন্য একোৱে কৰিব নালাগে। বাবাই কয়, মইতো একান্ত বাধ্য সেৱক। মোৰ আগত তোমালোক কিয় নতশিৰ হোৱা? ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা আৰু বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। 1 নম্বৰ, নম্ৰতাৰ গুণ ধাৰণ কৰিব লাগে। অলপো অহংকাৰত আহিব নালাগে। এনেকুৱা মহাবীৰ হ'ব লাগে যাতে মায়াই বিচলিত কৰিব নোৱাৰে। 2 নম্বৰ, সকলোকে মনমনা ভৱৰ বশীকৰণ মন্ত্ৰ শুনাব লাগে। বহুত মৰম আৰু ধৈৰ্য সহকাৰে সকলোকে জ্ঞানৰ কথা শুনাব লাগে। পিতাৰ বাৰ্তা সকলো ধৰ্মৰ লোককে দিব লাগে। বৰদান, কৰ্ম আৰু সম্বন্ধ দুয়োটাতেই স্বাৰ্থভাৱৰ পৰা মুক্ত হৈ থাকোঁতা পিতাৰ সমান কৰ্মাতীত হোৱা। কৰ্ম আৰু সম্বন্ধ দুয়োটাতে স্বাৰ্থভাৱৰ মুক্ত হৈ থাকোঁতা পিতাৰ সমান কৰ্মাতীত হোৱা। তোমালোক সন্তানসকলৰ সেৱা হৈছে সকলোকে মুক্ত কৰা। আনক মুক্ত কৰিবলৈ গৈ নিজক বন্ধনত বান্ধি নেপেলাবা। যেতিয়া সদৰ মোৰ ভাৱৰ পৰা মুক্ত হ'বা, তেতিয়া অব্যক্ত স্থিতিৰ অনুভৱ কৰিব পাৰিবা। যিসকল সন্তানে লৌকিক আৰু অলৌকিক কৰ্ম আৰু সম্বন্ধ দুয়োটাতে স্বাৰ্থভাৱৰ পৰা মুক্ত, তেওঁলোকে পিতাৰ সমান কৰ্মাতীত স্থিতিৰ অনুভৱ কৰিব পাৰে। গতিকে পৰীক্ষা কৰা, কিমান দূৰ কৰ্মৰ বন্ধনৰ পৰা উপৰাম হৈছা। ব্যৰ্থ স্বভাৱ সংস্কাৰৰ বশৱৰ্তী হোৱাৰ পৰা মুক্ত হৈছা। কেতিয়াবা কোনো পূৰ্বৰ স্বভাৱ সংস্কাৰে বশীভূত নকৰে। শ্লোগান, সমান আৰু সম্পূৰ্ণ হ'বলৈ হ'লে স্নেহৰ সাগৰত সমাহিত হৈ যোৱা। সমান আৰু সম্পূৰ্ণ হ'বলৈ হ'লে স্নেহৰ সাগৰত সমাহিত হৈ যোৱা। ওম শান্তি।